নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ ভিডিঅ'। অৰুণোদয় আঁচনি সংক্ৰান্তত গুৰুত্বপূৰ্ণ দুটা খবৰ আপোনালোকক এই ভিডিঅ'টোত জনাব যত্ন কৰিম। অৰুণোদয় আঁচনিৰ বাবে গুৰুত্বপূৰ্ণ দুটা খবৰ। এইবাৰ 4 দিন আগতে লাভ কৰিব পাৰে আপুনি অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় 3000 টকা কেতিয়াৰ পৰা আপুনি পোৱা আৰম্ভ কৰিব, এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব যত্ন কৰিছোঁ। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটো অৱশ্যেই ফ'ল' দিব, ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল, নিয়ম মতে অৰুণোদয় আঁচনিৰ ধন আপুনি প্ৰত্যেক মাহৰ 10 তাৰিখে লাভ কৰে। তো এতিয়ালৈকে যোৱাবেলিকে দুটাকৈ কিস্তি আপোনালোকে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হিচাপে আপুনি 10 তাৰিখৰ পৰিৱৰ্তে 9 তাৰিখত লাভ কৰিছে। অৰ্থাৎ অৰুণোদয় আঁচনিৰ ধন এতিয়াৰ পৰা 9 তাৰিখৰ ভিতৰত আপোনাৰ বেংক একাউণ্টত সোমোৱাটো পৰিলক্ষিত হৈছে। আৰু বহুতে আকৌ অৰুণোদয় আঁচনিৰ ধনখিনি চলিত মাহৰ ধনখিনি লাভ কৰা নাই। যদি আপুনি লাভ কৰা নাই, ভিডিঅ' কমেণ্ট ছেকশ্যনত আপুনি জনাব যে আপুনি চলিত মাহৰ ধনখিনি লাভ কৰিছিলে নে নাই। তো বন্ধুসকল, যিকেই নহওক, অহা মাহৰ অৰুণোদয় আঁচনিৰ ধনখিনি আপুনি এদিন আগতে নহয়, সৰ্বমুঠ 4 দিন আগতে লাভ কৰিব পাৰে। অৰ্থাৎ আপুনি অৰুণোদয় আঁচনিৰ ধন জুন মাহৰ 6 তাৰিখে লাভ কৰিব পাৰে। আৰু 6 তাৰিখত কিয় লাভ কৰিব পাৰে? যিকোনো ফেষ্টিভেলৰ আগমুহূৰ্তত অৰুণোদয় আঁচনিৰ দৰে আঁচনিবিলাকৰ ধন চৰকাৰে কিছুদিন আগতেই প্ৰভাইড কৰে। সেই অনুপাতে আপোনালোকক জনাওঁ যে যিহেতু পবিত্ৰ ঈদৰ সময় আহি আছে, গতিকে ঈদৰ আগমুহূৰ্তলৈকে আপোনালোকক অৰুণোদয় আঁচনিৰ ধনখিনি প্ৰভাইড কৰিব পাৰে। আৰু সেই অনুপাতে আপুনি 5 বা 6 তাৰিখৰ ভিতৰত আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰিব পাৰে। তো বন্ধুসকল, এয়া চৰকাৰে আগতেও এনেকুৱাভাৱে প্ৰদান কৰা অৰুণোদয় আঁচনিৰ ধন প্ৰদান কৰাটো দৃষ্টিগোচৰ হয়। সেইকাৰণে ইয়াতে কোৱা হৈছে, মই আপোনালোকক জনাইছোঁ যে আপুনি এইবাৰ 3-4 দিন আগতে অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰিব পাৰে। তো বন্ধুসকল, এয়া ডাঙৰ কথা নহয়, আপুনি অৰুণোদয় আঁচনিৰ ধন সময়মতে লাভ কৰক, এয়াই ডাঙৰ কথা। তো পিছে অৰুণোদয় আঁচনিৰ ধন 3000 টকালৈ আপুনি কেতিয়া লাভ কৰিব? নে চৰকাৰে এয়া আপোনাক অৰুণোদয় আঁচনিৰ ধন 3000 টকা প্ৰদান কৰিব বুলি মিছা মাতিছে? আচলতে বন্ধুসকল, বহুতে এইটো ক'ব খোজে যে আচলতে অৰুণোদয় আঁচনিৰ ধন 3000 টকালৈ যে চৰকাৰে বৃদ্ধি কৰিব, ইয়াৰ কোনো নিশ্চয়তা নাই। চৰকাৰে এই বৃদ্ধিখিনি কাৰ্যকৰী কৰা নাই যিহেতু, গতিকে চৰকাৰে নকৰে। পূৰ্বৰ দৰে তেওঁলোকে 1250 টকা লাভ কৰিব বুলি কয়। কিন্তু বন্ধুসকল, অসম চৰকাৰে কৰা ঘোষণা আপোনালোকে জানি ৰাখক যে যদি চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিলে যে অৰুণোদয় আঁচনিৰ ধন 3000 টকালৈ বৃদ্ধি পাব, আৰু এয়া যিকোনো মুহূৰ্তত বৃদ্ধি পাব। আৰু ইয়াৰ বাবে আপুনি কিছুদিন ৱেইট কৰিব লাগিব। অৰুণোদয় আঁচনিৰ সৰ্বমুঠ সকলো হিতাধিকাৰীক যেতিয়া সাঙুৰি লোৱা হ'ব, সম্ভৱতঃ তেতিয়াৰ পৰাই আপুনি অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি সহকাৰে লাভ কৰিব। অৰ্থাৎ অৰুণোদয়ৰ যি 3rd পেজৰ কাম আছে, সেই 3rd পেজৰ কাম সমাপন হৈ যোৱাৰ লগে লগে আপুনি চাগে অৰুণোদয় আঁচনিত 3000 টকা লাভ কৰিব পাৰে প্ৰত্যেক মাহতে। ইয়াৰ বাবে আপুনি কিছুদিন ৱেইট কৰিব লাগিব। তো আশা কৰিছোঁ বন্ধুসকল, ভিডিঅ'টোৰ জৰিয়তে আপুনি যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জানিব পাৰিছে। যদি কিবা জানিব লগা আছে, ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰে। আজিলৈ এৰিছোঁ, ধন্যবাদ।